ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধুবুৰী জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তাৰপিছত আমি চাম কেনেকুৱা ধৰণৰ লং কুৱেশ্যনছ আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ফাইনেল এক্সামত সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, 1 নম্বৰ প্ৰশ্নটোত কৈছে which of the following is a factors are responsible for the change in state of solid carbon dioxide when exposed air। বায়ুৰ সংস্পৰ্শলৈ আহিলে গোটা কাৰ্বন ডাই অক্সাইডৰ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ বাবে কি দায়ী হয়? তো চোৱা, যেতিয়া তোমাৰ গোটা কাৰ্বন ডাই অক্সাইড তোমাৰ কি কৰা হয়, পৰিৱৰ্তন ঘটে, তেতিয়াতে উষ্ণতা কি হয়, ইনক্ৰিজ হয়। তো বিটো কাৰেক্ট হ'ব। আৰু তোমাৰ চাপ কি হ'ব, কমিব, অৰ্থাৎ ডিক্ৰিজ ইন প্ৰেছাৰ, এইটো কাৰেক্ট হ'ব। গতিকে বি আৰু চি দুইটা কাৰেক্ট হ'ব। সেইটো চোৱা তোমাৰ বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনছত কি কৈছে চোৱা, ইয়াতে কৈছে তোমাৰ which of the following is an alloy। এইটো চোৱা, ইয়াতে এন হ'ব, ইয়াতে এ দিছে, ইজ এ এলয় বুলি কৈছে। ইয়াতে চোৱা, তলৰ কোনটো ধাতু কল্প। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই যিটো ধুবুৰী জিলাৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখন চাই মই আচৰিত হৈছোঁ। মানে এনেকুৱা লাগিছে যেন মই মংগল গ্ৰহৰ পৰা অহা যেন লাগিছে। কাৰণ ইয়াতে কিছুমান কুৱেশ্যনৰ এছামিজ ট্ৰান্সলেশ্যন ইমানেই তোমাৰ বেয়া যে তুমি সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিবা। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, তোমালোকে গোটেইখিনি কথা গম পাবা। ইয়াতে ধাতু কল্প চোৱা, এলয় মানে হৈছে সংকৰ ধাতু। এলয় মানে কি, সংকৰ ধাতু। আৰু ইয়াতে অসমীয়াত লিখি দিছে ধাতু কল্প। তো এটা ডিষ্ট্ৰিক্ট বোৰ্ডৰ নিচিনা এটা এক্সামত যদি এনেকুৱা ভুলবোৰ যদি কৰে, তেতিয়াহ'লে কেনেকুৱা হ'ব? এটা দুটা ভুল মানি ল'ব পাৰি, কিন্তু বহুতকেইটা কুৱেশ্যনত ভুল আছে এনেকুৱা। তো তোমাৰ ধাতু কল্প যদি হয়, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব, চিলিকন হ'ব। এইটো বি অপশ্যন কাৰেক্ট হ'ব। ইয়াতে এটাও এলয় নাই, এটাও সংকৰ ধাতু নায়েই ইয়াতে। গ্ৰেফাইট এটা নন মেটেল হয়, ছালফাৰ এটা নন মেটেল হয়, ডায়মণ্ড এটা তোমাৰ কি হয়, এল'ট্ৰপ অফ কাৰ্বন হয়। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যনত কৈছে দ্য কনচেনট্ৰেশ্যন অফ কাৰ্বন ডাই অক্সাইড ইন মাৰ্চ। মংগল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান আছে? 95ৰ পৰা 97%। এইটো ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে which method is used in washing machine to squeeze out water from wet clothes। ভিজা কাপোৰৰ পৰা তোমাৰ ৱাশ্বিং মেচিনত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? এইটো চেণ্ট্ৰিফিউগেশ্যন মেথড ইউজ কৰা হয়। ইয়াৰে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু তোমালোকে ক্লাছ 10ৰ কাৰণেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলত পঢ়িব পাৰিবা। আৰু তোমালোকৰ ৰিজাল্ট যাতে ভাল হয়, আমি তেনেকৈ ষ্টাডি কৰাও। তোমালোকে পিছৰ বস্তুখিনি তোমালোকে চাই ল'ব পাৰা। 5 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে চোৱা, ইফ 273 কেলভিন ইজ মেল্টিং পইণ্ট অফ আইচ। এইটো চোৱা, মেল্টিং পইণ্ট বুলি কৈছে। 273 কেলভিন মানে কি, 0 ডিগ্ৰী চেলচিয়াছ। এইটোতো জানাই তোমালোকে। বইলিং পইণ্ট অফ ৱাটাৰ, পানীৰ উতলাংক কিমান হ'ব? পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী চেলচিয়াছ, কিন্তু ইয়াতে চোৱা অপশ্যনত 100 ডিগ্ৰী চেলচিয়াছ নাই। গতিকে তুমি 100 ডিগ্ৰী চেলচিয়াছক কি কৰিব লাগিব, এইটো কেলভিনলৈ কনভাৰ্ট কৰিব লাগিব। তো চেলচিয়াছৰ পৰা কেলভিনলৈ কনভাৰ্ট কৰিবলৈ হ'লে 273 প্লাছ কৰিব লাগে। তো তোমাৰ 100ৰ লগত 273 প্লাছ কৰিলে এইটো কিমান আহিব, এইটো 373 কেলভিন আহিব। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে which of the following material does exhibit Tyndall effect। তলৰ কোনটো মৌলই কি কৰে, টিণ্ডেল ইফেক্ট দেখুৱায়, বা কোনটো পদাৰ্থত টিণ্ডেল ইফেক্ট দেখুৱায়। কিন্তু ইয়াৰে অসমীয়াটো চোৱা, তলৰ ৰাসায়নিক বিক্ৰিয়াত্মক পদাৰ্থটো চিনাক্তকৰণ কৰা। চোৱাচোন, ইয়াৰে অসমীয়াটো ইয়াৰ লগত ইয়াৰে মানে দূৰ দূৰ কা ৰিস্তা নিয়ে।
হ্যাঁ আমাৰ হিন্দী চিনেমাৰ ডায়লগ আহি যায় এইবোৰ ইয়াতে তোমাৰ কি টিন্ডেল ইফেক্ট তোমাৰ কোনটোৱে দেখাব এইটো গাখীৰে দেখুৱাব কাৰণ গাখীৰ এটা কলয়েডেল সলিউশন হয় তো যিবোৰ তোমাৰ কলয়েডেল সলিউশন হয় সেইবোৰেই তোমাৰ কি কৰে টিন্ডেল ইফেক্ট দেখুৱায় এই নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব 7 নম্বৰ কোৱেশ্চনত কি কৈছে সো হোৱাট দ্য সলিউট প্ৰেজেন্ট ইন টিংচাৰ অফ আয়োডিন টিংচাৰ অফ আয়োডিনত তোমাৰ সলিউটৰ নাম কি হেতু সুধিছে অৰ্থাৎ দ্ৰাৱকবিধৰ নাম কি হেতু এলকহল হয় এলকহলত আয়োডিন যোগ কৰিলে যেটো আমি দ্ৰৱ পাওঁ হেতুকে টিংচাৰ অফ আয়োডিন বুলি কোৱা হয় এটো সি অপশন কারেক্ট হ'ব তার পিছত সোয়া কি কৈছে এটা আমিনা সেপারেটেড মিক্সচার অফ সল্ট এন্ড সাবস্টেন্স F বাই সাবলিমেশন প্রসেস আমিনাই তোমার কি কৰিছে দুটা বস্তু সেপারেট কৰিছে এটা হৈছে সল্ট আৰু এটা হৈছে কি তোমাৰ F মূলটো F দিছে এই দুটা সেপারেশনৰ কাৰণে তোমাৰ কোনটো পদ্ধতি ইউজ কৰিব এটা সাবলিমেশন পদ্ধতি ইউজ কৰিছে তেতিয়ালে F টো কি হ'ব F তোমাৰ ভলাটাইল ম্যাটেৰিয়েল হ'ব ভলাটাইল অৰ্থাৎ উদ্দায়ী পদাৰ্থ হ'ব উদ্দায়ী পদাৰ্থ ইয়াতে কোনটো আছে ক্যাম্পৰ কোনটো উদ্দায়ী পদাৰ্থ হয় এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো ছয়টো কি কৈছে ইনক্ৰিজ দা ৰেট অফ ইভাপোৰেশন তোমাৰ বাষ্পীভৱনৰ হাৰ কেতিয়া বাঢ়িব যেতিয়া সাৰফেস এৰিয়া বাঢ়িব এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইনক্ৰিজ দা সারফেস এৰিয়া এই নম্বৰ অপশন উইল বি কারেক্ট অপশন 10 নম্বৰ কোৱেশ্চনটো সা কি কৈছে which of the following is called dry ice এটো সা শুকান বৰফ কাক বুলি কয় শুকান বৰফ তোমাৰ সলিড যেটো কাৰ্বন ডাই অক্সাইড আছে হেতু শুকান বৰফ বুলি কোৱা হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্চনত কি কৈছে who gave the law of constant proportions স্থিৰানুপাত বিধি কোনে দিছিল এটো প্ৰাউষ্টে দিছিল কোনে দিছিল প্ৰাউষ্ট আৰু তোমাৰ এটো কিমান চনত দিছিল প্ৰাউষ্টে এটো তোমাৰ 1794 চনত দিছিল এটো মনত ৰাখিবা আৰু লেভয়ছিয়াৰে তোমাৰ কি কৰিছিল যে লেভয়ছিয়াৰে তোমাৰ ৰাসায়নিক সংযোগৰ বিধি যেটো ভৰৰ নিত্যতা সূত্ৰ হেতু দিছিল ভৰৰ নিত্যতা সূত্ৰ এটো লেভয়ছিয়াৰে দিয়া আৰু তোমাৰ স্থিৰানুপাতৰ বিধি দিছিল কোনে প্ৰাউষ্টে তাৰ পিছত চবা 12 নম্বৰ কোৱেশ্চনত কি কৈছে আইডেন্টিফাই দা কারেক্ট ডিসপার্সড ফেজ এন্ড ডিসপারশন মিডিয়াম প্রেজেন্ট ইন পনির পনিৰত তোমাৰ কি থাকে বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যম কি হ'ব এটো লিকুইড আৰু সলিড হ'ব মানে লিকুইড মানে তোমাৰ কি গাখীৰ লিকুইড মানে তোমাৰ গাখীৰ এটা লিকুইড থাকে বা তাতে যিখিনি ওয়াটাৰ থাকে সেইখিনি আৰু সলিড মানে যিখিনি তোমাৰ ফ্যাট মলিকিউলস আছে সেইখিনি তোমাৰ কি হয় ক্রিস্টালাইজেশন হয় এটো সলিডলৈ পৰিৱৰ্তন হয় তো এটো লিকুইড সলিড হ'ব বি অপশনটো কারেক্ট হ'ব তাৰ পিছত 13 নম্বৰ কোৱেশ্চনটো কি কৈছে সো which of the following is not a diatomic element কোনটো তোমাৰ ডি এটমিক বা ডি পাৰমাণৱিক মৌল নহয় হাইড্ৰোজেনটো আমি কি লিখো H2 এটো ডি এটমিক হয়ছে দুটা আছে গতিকে এটো হয় নাইট্ৰোজেনটো আমি কি লিখো N2 গতিকে এটো হয় ক্লোৰিনটো আমি কি লিখো Cl2 এটো হয় কিন্তু হিলিয়ামটো ডাইৰেক্ট লিখা হয় He হিলিয়াম গতিকে সি অপশনটো ইয়াৰ কি হ'ব কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো এতে which one of the following is not a chemical reaction তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া নহয় এটো কাগজৰ দহন প্ৰক্ৰিয়া হতে ৰাসায়নিক হয় মামৰে দ্বাৰা অৰ্থাৎ ৰাষ্টিং অফ আয়ৰন এটো তোমাৰ হয় তাৰ পিছত বয়লিং ওয়াটাৰ ফ্ৰম স্টিম এটো সব পানী তলে বাষ্প কৰা এটো তোমাৰ কি হয় ফিজিক্যাল চেঞ্জ হয় গতিকে সি অপশনটো কারেক্ট হ'ব আমাৰ কো দিছিল যে নহয় বুলি গতিকে সি অপশন কারেক্ট হ'ব আৰু কুকিং অফ ফুড এটো কেমিক্যাল ৰিঅ্যাকশনস হয় 15 নম্বৰ কোৱেশ্চনটো চাবা SI ইউনিট অফ প্ৰেসাৰ সাপৰ SI একক পাস্কেল হয় তো ডি অপশন কারেক্ট হয় আৰু এটা কথা তোমালোকে মনত ৰাখিবা এটো কিন্তু বহুত জিলাত আহিছে ইয়াতে কিন্তু তোমাৰ পাস্কেল ইউনিটটো দিয়া নাই বেলেগ এটা দিছে কি দিছে সব আমি জানো P = F আপুনি F মানে হৈছে ফোর্স SI ইউনিট নিউটন হয় আৰু এৰিয়াৰ হৈছে কি মিটাৰ স্কয়াৰ গতিকে এটো তোমাৰ কি হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ বাই টু এনেকৈ লিখা হয় নিউটন এটো মিটাৰ পাৰ স্কয়াৰ এটো এনেকৈ লিখা হয় তোমার এটো মানে পাস্কেল হয় এটো মানে কি হয় পাস্কেল পি এর লিখা হয় পাস্কেল টু পি এর লিখা হয় তো তোমালোকে এটো মনত ৰাখিবা এটো কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকৰ এনুৱেল এক্সামত আহিব পাৰে এটো ডি অপশন কারেক্ট হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি সায়েন্স আৰু ম্যাথছৰ চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ ইবুক লাগে যিবোৰৰ পৰা তোমালোকে কোৱেশ্চনস কমন পাবা তাৰ কাৰণে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে হোৱাটসএপ কৰিবা আৰু তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ যোৱাৰ লগে লগে তোমালোকে এটো নম্বৰত কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো হোৱাটসএপ গ্ৰুপত তোমালোকে গোটেইখিনি ইনফৰমেশন পাই যাবা একেবাৰে 10 লৈকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই তাৰ পিছত 16 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is based on Archimedes principle
আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত কোনটো প্ৰতিষ্ঠিত হয় ভোল্ট মিটাৰটো নহয় এমিটাৰো নহয় ভোল্ট মিটাৰ তোমাৰ প্ৰবাহ জোখাৰ কাৰণে ইউজ কৰা হয় ভোল্ট মিটাৰটো ভোল্টেজ জোখাৰ কাৰণে ইউজ কৰে এমিটাৰটো তোমাৰ কাৰেণ্ট জোখাৰ কাৰণে ইউজ কৰা হয় তাৰপিছত তোমাৰ হাইড্ৰমিটাৰটো তোমাৰ কি কৰা হয় হাইড্ৰমিটাৰ ইউজ কৰা হয় তোমাৰ লিকুইডৰ ডেন্সিটি মেজাৰ কৰাৰ কাৰণে লিকুইডৰ ডেন্সিটি গতিকে ডেন্সিটি এইটো তোমাৰ সি অপশনটো কাৰেক্ট হ'ব বেৰোমিটাৰটো তোমাৰ কি কৰা হয় এইটো এয়াৰ প্ৰেছাৰ জোখাৰ কাৰণে ইউজ কৰা হয় এয়াৰ প্ৰেছাৰ গতিকে এইটো নহ'ব এইটো আমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব গতিকে এটা কৈ দিলোঁ মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ইয়াতে কৈছে হুইচ অফ দ্য ফলোইং এৰ ভেক্টৰ কোৱান্টিটি কোনটো ভেক্টৰ কোৱান্টিটি হয় চ ভেক্টৰ কোৱান্টিটি মানে তোমাৰ কি হয় মান আৰু দিশ অৰ্থাৎ ম্যাগনিটিউড লগতে তোমাৰ কি থাকে ডাইৰেকশন সেইবোৰক তোমাৰ কি বুলি কয় ভেক্টৰ কোৱান্টিটি বুলি কয় যিবোৰৰ মান আৰু দিশ দুইটা আছে সেইবোৰ মানে তোমাৰ কেতিয়াবা পজিটিভ হয় কেতিয়াবা নেগেটিভ হয় সেইবোৰক তোমাৰ কি বুলি কয় ভেক্টৰ কোৱান্টিটি আৰু তোমাৰ এটা আছে স্কেলাৰ কোৱান্টিটি কাক কয় যিবোৰৰ কেৱল কি আছে ম্যাগনিটিউড আছে কেৱল ম্যাগনিটিউড আছে সিহঁতৰ ডাইৰেকশন নাই সিহঁতৰ কি নাই ডাইৰেকশন নাই মানে কেৱল মান আছে হয় তোমাৰ নেগেটিভ হ'ব গুটেইকেইটা নহলে তোমাৰ গুটেইকেইটা পজিটিভ হ'ব এনেকুৱা আছে বুজি পাইছা দুইটা একেলগে নহয় কিন্তু একেলগে যিকেইটা দুইটা একেলগে হ'ব পাৰে সেই সকলক ভেক্টৰ কোৱান্টিটি বুলি কয় তো ইয়াতে চা তোমাৰ ডিসপ্লেসমেন্ট হৰণটো তোমাৰ ডিসপ্লেসমেন্ট বুলি কৈছে তাৰপিছত তোমাৰ এটো কি আছে এক্সিলাৰেশন তাৰপিছত আছে কি ফোর্স তাৰপিছত এক্সিলাৰেশনটো হ'ব পাৰে ভেলোসিটি এন্ড মাস ডিসপ্লেসমেন্ট ফোর্স এন্ড মাস এটো তোমাৰ স্পিড ভেলোসিটি এন্ড ওয়েট স্পিড তো তোমাৰ নেগেটিভ হ'ব নোৱাৰে গতিকে এটোটো নহব ডিসপ্লেসমেন্ট হৰণ ত্বৰণ বল ডিসপ্লেসমেন্ট মানে তো তোমাৰ ডিসটেন্স হয়নে এতে তোমালোকে এটা কাম কৰিবাচোন সো এতে ডিসপ্লেসমেন্ট মানে ডিসটেন্স হয় ডিসটেন্স কেতেও তোমাৰ কি নহয় নেগেটিভ নহয় এটো সদায় পজিটিভ হয় গতিকে তোমাৰ এইটো অপশনটো নহব এতে মাস আছে সো মাস তো তোমাৰ কি নহয় এটো ভেক্টৰ নহয় মাস হৈছে তোমাৰ কি স্কেলাৰ কোৱান্টিটি মাস কি স্কেলাৰ কোৱান্টিটি ই সদায় একে থাকে চেঞ্জ নহয় এটো মাস আছে তাৰপিছত তোমাৰ ইয়াতে আছে স্পিড ভেলোসিটি এন্ড ওয়েট এটো যেটো স্পিড আছে স্পিডটো তো নেগেটিভ নহয় তোমালোকে এটো অলপ চাই লবাচোন তোমালোকে এটা কাম কৰিবা কমেন্ট সেকশন কৰি কমেন্টত তোমালোকে জনাবা ইয়াৰে কোনটো অপশন কারেক্ট হ'ব 17 নাম্বাৰটো কোনটো অপশন কারেক্ট হ'ব তোমালোকে এটো কমেন্ট কৰি জনাবা এটো তোমাৰ অপশনটো তাৰ মানে ই হৈ আছে কি জানিবা মোৰ বুজুতে ভুল হৈ আছে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তাৰপিছত 18 নাম্বাৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে as we go from the equator to poles আচ্ছা যদি আমি বিক্ষোভৰ পৰা মেৰুলৈ যাও the field of acceleration due to gravity তেতিয়া হলে তোমাৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হ'ব বাঢ়িব এই নম্বৰ অপশনটো কারেক্ট হ'ব কাৰণ ইকুৱেটৰৰ পৰা যদি আমি পোলছলৈ যাও পোলছত তোমাৰ কি হয় জি ভ্যালুটো ম্যাক্সিমাম হয় জিৰ ভ্যালু কি হয় ম্যাক্সিমাম হয় আৰু ইকুৱেটৰত তোমাৰ কি থাকে মিনিমাম থাকে গতিকে এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 19 নাম্বাৰ কোৱেশ্চনটো কি কৈছে সো what is the unit of gravitational force কি আছিল F g mm by d square যেহেতু ফোর্স হয় গতিকে এটোৰ ইউনিট কি আহিব নিউটন এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছৰ কোৱেশ্চনটো সো what does the odometer of an automobile measure এটো অডোমিটাৰে কি জোখে অতিক্ৰম কৰা দূৰত্ব জোখে ইয়াৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত সো ইয়াতে কি কৈছে if a bus increases speed from 36 km to 72 km per hour in 10 seconds its acceleration will be এতে সো তোমাৰ এটা বাজে কি কৰিছে 36 ৰ পৰা 72 km প্ৰতি ঘন্টা তোমাৰ কি কৰিছে ইয়াতে বেগ বৃদ্ধি কৰিছে 10 সেকেন্ডত তেতিয়া হলে ত্বৰণ কিমান হ'ব আমি সকলে জানো ত্বৰণ তোমাৰ কি হয় a v - u divided by t এতে v মানে হৈছে ফাইনাল ভেলোসিটি তো ফাইনাল ভেলোসিটি আছে 72 কিন্তু এটা সব কিলোমিটার প্রতি ঘন্টাত আছে ওইটো আমি মিটার পার সেকেন্ডত কনভার্ট কৰিবলৈ হলে কি কৰিব লাগিব 5/18 এৰে মাল্টিপ্লাই কৰিব লাগিব তো এটো মিটার পার সেকেন্ডত আহি যাব তো এটো 4 বাৰ যাব তো এটো হ'ব তোমাৰ কিমান 20 মিটার পার সেকেন্ড আৰু তোমাৰ ইয়াতে ইনিশিয়াল ভেলোসিটি আছে 36 মানে 36 কো কনভার্ট কৰি ল 36 into 5/18 এটো আহিব তোমাৰ মিটার পার সেকেন্ডত আহি যাব এটো যাব দুই বাৰ মানে এটো হ'ব তোমাৰ 10 মিটার পার সেকেন্ড গতিকে এটো ভ্যালু পুট কৰি দিয়া এটো ভিৰ ভ্যালু আছে কিমান 20 মাইনাস কি হ'ব 10 ডিভাইডেড বাই t টাইম টি কিমান দি আছে 10 দি আছে
গতিকে তোমাৰ 10ৰ পৰা 20ৰ পৰা 10 গ'লে 10, তো 10 আউট অফ 10 ইজ ইকুৱেল টু কিমান 1, এইটো হ'ব 1 মিটাৰ পাৰ ছেকেণ্ড। এইটো ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ প্ৰশ্নটোত তোমাৰ কি কৈছে, দ্য মেগনিটিউড অফ এক্সেলাৰেশ্যন অফ এ বলছ ইন ইউনিফৰ্ম ভেলচিটি, সুষম বেগত বস্তু এটাৰ ত্বৰণৰ মান কি হ'ব, 0। বস্তু এটাৰ ত্বৰণৰ মান সদায় কি হয়, 0 হয়। চাবা এ ইজ ইকুৱেল টু কি হয়, ভি মাইনাছ ইউ ডিভাইডেড বাই টি। এটা চাওক যদি ইউনিফৰ্ম হয়, ইউনিফৰ্ম হ'লেতো ভেলচিটি কেতিয়াও চেঞ্জেই নহয়, ভেলচিটি চেঞ্জেই নহ'ব। তাৰমানে ইউৰ ভেলু যিমান হ'ব ভিৰ ভেলু সিমানেই হ'ব। গতিকে এইটো তোমাৰ কি হ'ব, ভি মাইনাছ ভি আমি লিখিব পাৰোঁ, কাৰণ ইউ ইজ ইকুৱেল টু কি হ'ব, ভি হ'ব ডিভাইডেড বাই টি, মানে ভি মাইনাছ ভি মানে 0 ডিভাইডেড বাই টি মানে 0। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ কি কৈছে, চ' দ্য ভেলু অফ জি, এটি স্মল জিৰ কথা কৈছে, অৰ্থাৎ তোমাৰ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি, অৰ্থাৎ মাধ্যাকৰ্ষণিক ত্বৰণ, এইটোৰ মান হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইটো নহয়, এইটো মিটাৰ পাৰ ছেকেণ্ড আছে, গতিকে এইটো নহ'ব, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইটো চি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাওঁ, ফ্ৰম দ্য গিভেন ভিটি গ্ৰাফ ইট কেন বি ইনফাৰ্ড দ্যাট অবজেক্ট ইজ, এতিয়া চোৱা ইফালে আছে ভেলচিটি আৰু ইফালে আছে টাইম। যদি ভেলচিটি গ্ৰাফটো টাইম এক্সিছৰ পেৰেলেল হয়, তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে অবজেক্টটো কি হৈ আছে, ইউনিফৰ্ম মোশ্যনত আছে। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এতিয়া ক'ব পৰা যে স্থিৰ অৱস্থাত থাকে, নহয় স্থিৰ অৱস্থাত নহয়। স্থিৰ অৱস্থাত থাকিলে এইটো টিৰ ওপৰত ডাইৰেক্টলি এনেকৈ আহি যাব, কিন্তু ইয়াতে তোমাৰ এইটো ভেলচিটি আছে, টাইম এক্সিছৰ তোমাৰ কি হয়, পেৰেলেল হয়, তাৰমানে ইউনিফৰ্ম মোশ্যনত আছে। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইনাৰ্চিয়া অফ এন অবজেক্ট টেন্ডছ টু কজ দ্য অবজেক্ট, বস্তু এটাৰ জড়তাই কি কৰে, বস্তু এটাৰ জড়তাই যিকোনো অৱস্থা পৰিৱৰ্তনত বাধা প্ৰদান কৰে। ডি অপশ্যন কাৰেক্ট হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কি কৈছে চোৱা, মোমেণ্টাম অফ এ বডি এ মাছ এম মুভিং উইথ ভেলচিটি ভি, আচ্ছা তোমাৰ এটা বস্তু তোমাৰ এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কিমান হ'ব। আমি সকলোৱে জানো ভৰবেগ পি ইজ ইকুৱেল টু কি হয়, এইটো মাছ ইনটু ভেলচিটি, অৰ্থাৎ কি হ'ব, পি ইজ ইকুৱেল টু এম ভি। এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো আছে চোৱা, ইয়াতে মাছ অফ এন অবজেক্ট ইজ 10 kg, অৰ্থাৎ এমৰ ভেলু দিয়া আছে তোমাৰ কিমান, 10 kg। হোৱাট ইজ দ্য ৱেট অন আৰ্থ, তেতিয়াহ'লে ওজন কিমান হ'ব। এতিয়া চোৱা, এতিয়া অসমীয়াটো চোৱাচোন, তোমালোকে অসমীয়াটো চোৱা, কয়লা আৰু পেট্ৰলিয়ামৰ সম্পূৰ্ণ দহনৰ ফলত, চাইছা, এতিয়া অসমীয়া চাইছা, এইটো ট্ৰেন্সলেশ্যন এইটো বোলে, চাইছানে তোমালোকে। যদি ইংৰাজী ট্ৰেন্সলেশ্যন নাজানা অলপ শিকি লোৱা। ইয়াতে কৈছে বস্তু এটাৰ ওজন হৈছে 10 kg, ভৰ হৈছে 10 kg, তেতিয়াহ'লে তোমাৰ এইটোৰ ওজন কিমান হ'ব সেইটো সুধিছে, আৰু অসমীয়াত দি দিছে কয়লা আৰু পেট্ৰলিয়ামৰ সম্পূৰ্ণ দহনৰ ফলত কি সৃষ্টি হয়, কাৰ্বন মনক্সাইড সৃষ্টি হয়। এইটো ক্লাছ 10ৰ কুৱেশ্যন হয়। তো ইয়াতে তোমাৰ ইয়াতে চব ভৰ দি আছে কিমান, সেইটো 10 kg দি আছে, আৰু ৱেট তেতিয়াহ'লে কি হ'ব, আমি জানো ৱেট ইজ ইকুৱেল টু কি হয়, এম জি। এম মানে ভৰ, 10 হয়, জি মানে তোমাৰ জানা এইটো 9.8 হয়, গতিকে এইটো তোমাৰ কি হ'ব, 98 হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ, কোনটো সেউজগৃহ গেছ হয়, এইটো CO2, কাৰ্বন ডাই অক্সাইড। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইন দ্য ফলোইং ফিগাৰ দ্য ভেলু অফ এ ফৰ দ্য ষ্টেচনাৰী বক্স অফ 10 kg অফ মাছ, আচ্ছা 10 kg ভৰৰ বস্তু এটা আছে, ইয়াতে 10 kg ভৰৰ বস্তু এটা আছে, তেতিয়াহ'লে ইয়াতে তোমাৰ এফৰ মান কিমান হ'ব, এফ। ইয়াতে চোৱা, ইয়াতে তোমাৰ বস্তুটো ওপৰত আছে, বক্সৰ ওপৰত আছে, এইটো 10 kg বস্তু এটাও আছে, তো ই তোমাৰ কি কৰিব, তলফালে তোমাৰ গ্ৰেভিটেশ্যনে টানি আছে, সেইটো জিয়ে টানি আছে, তাৰমানে সেইটো তোমাৰ কিমান হ'ব, 9.8। তেতিয়াহ'লে এফৰ ভেলু কি হ'ব, তো এফ ইজ ইকুৱেল টু জানো আমি এম এ, এফ ইজ ইকুৱেল টু এম এ হয়, গতিকে এমৰ ভেলু 10 দি আছে, এইটো মাছ, আৰু তোমাৰ ই মানে এক্সিলাৰেশ্যন, সেইটো তোমাৰ কি হ'ব, জিৰ বৰাবৰ হ'ব, জি আছে কিমান 9.8, গতিকে এইটো তোমাৰ কি হ'ব, 98 নিউটন হ'ব। এইটো ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যন চাওক, হুইচ অফ দ্য ফলোইং ইজ নট এ ভাইৰেল ডিজিজ, কোনটো ভাইৰাছজনিত বেমাৰ নহয়। ডেংগুটো ডেংগু ভাইৰাছৰ দ্বাৰা হয়, এইটো হয়। কমন কোল্ড ভাইৰাছৰ দ্বাৰা হয়, এইটো হয়। COVID-19টো জানাই তোমালোকে, এইটো কোভিড ভাইৰাছ হয়। আৰু টিউবাৰক্লোচিছটো তোমাৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, টিউবাৰক্লোচিছ বেক্টেৰিয়াৰ দ্বাৰা হয়, আৰু সেই বেক্টেৰিয়াবিধৰ নামো তোমালোকে মনত ৰাখিবা, বেক্টেৰিয়াবিধৰ নাম হৈছে মাইকোবেক্টেৰিয়াম টিউবাৰক্লোচিছ, হয়নে, এইটো বেক্টেৰিয়াম টিউবাৰক্লোচিছ, মাইকোবেক্টেৰিয়াম টিউবাৰক্লোচিছ, এইটো এটা বেক্টেৰিয়া হয়, যিয়ে তোমাৰ টিবি বেমাৰ বনায়, গতিকে এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 31 নম্বৰটো চব মেথছ দ্য ফলোইং দিছে,
এটা সব ব্যাকটেরিয়াই তোমার কি করে টাইফয়েড বেমাৰ কৰে সালমনেলা টাইফি নামৰ যিটো ব্যাকটেরিয়া আছে সেইটো তোমাৰ কি কৰে টাইফয়েড বেমাৰ কৰে সালমনেলা এটো সালমনেলা টাইফি যিটো ব্যাকটেরিয়া আছে সেইটো তোমাৰ কি কৰে টাইফয়েড বেমাৰ সৃষ্টি কৰে ভাইৰাছ এটা ভাইৰাছে কমন কোল্ড কৰে কমন কোল্ড পানীৰ লগত যৰ ভাইৰাছে কৰে আৰু প্ৰটোজোৱাৰ দ্বাৰা মেলেৰিয়া হয় গতিকে তোমাৰ 1 নম্বৰটো মিলিব 2 ৰ লগত তাৰ পিছত তোমাৰ 2 নম্বৰটো মিলিব 3 ৰ লগত আৰু সি নম্বৰটো মিলিব 1 ৰ লগত গতিকে 2 2 3 1 ক'ত আছে সো 2 3 1 এইটো বি অপচনত আছে বি অপচনটো মিলিব তাৰ পিছত 32 নম্বৰ কোৱেশ্চনত কৈছে which of the following is non infectious disease অসংক্ৰামক বেমাৰ কোনটো হয় ইনফ্লুৱেঞ্জাটো হয় কলেৰাও হয় টিউবাৰকুলোচিছ হয় বাট ক্যান্সাৰ নহয় এটো তোমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব তোমালোকে বহুতে ভাবিব পাৰা যে ক্যান্সাৰ ৰোগটো ট্ৰান্সমিটেড হয় নহয় এটো ক্যান্সাৰ বেমাৰটো ইনফেক্টেড নহয় এটো তোমাৰ জেনেটিক ড্ৰিফ্টেৰ ফলত সৃষ্টি হয় এটো কি হয় জেনেটিক ড্ৰিফ্ট অৰ্থাৎ তোমাৰ কি হয় জিনীয় উৎপীড়নৰ ফলত তোমাৰ ক্যান্সাৰ বেমাৰৰ সৃষ্টি হয় আৰু এটো তোমাৰ জেনেটিক্যালি কি হ'ব পাৰে ইনহেৰিটেড হ'ব পাৰে বা তোমাৰ বংশানুক্ৰমিকভাৱে প্ৰভাৱিত হ'ব পাৰে কিন্তু এটো তোমাৰ কি নহয় ইনফেকশন নহয় এটো এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 33 নম্বৰ কোৱেশ্চনত কৈছে সব বোন ইজ এ টাইপ অফ বোন কি হয় অৰ্থাৎ হাড়ি তোমাৰ কানেক্টিভ টিস্যু হয় বি অপচনটো কারেক্ট অপচন হয় 34 নম্বৰ সোয়া নাম্বার অফ ক্ৰোমোজোমস ইন ইউক্যারিওটিক সেল এটো সব ইউক্যারিওটিক বুলি কৈছে ইউক্যারিওটিক যদি হয় তাৰ মানে এটো তোমাৰ কি ইউক্যারিওটিক তোমাৰ মাল্টিসেলুলাৰ হয় মাল্টিসেলুলাৰ লগতে তোমাৰ কি হ'ব পাৰে ইউনিসেলুলাৰো হ'ব পাৰে দুইটা হ'ব পাৰে এটো তোমাৰ ইউক্যারিওটিকটো তোমাৰ মাল্টিসেলুলাৰো হ'ব পাৰে তোমাৰ ইউনিসেলুলাৰো হ'ব পাৰে তো তুমি যদি ইউনিসেলুলাৰৰ কথা কোৱা ইউনিসেলুলাৰৰ কথা যদি কোৱা যেনেকুৱা ইষ্ট যেটো আছে ইষ্ট হেতু তোমাৰ ইউক্যারিওটিক হয় বাট ইউনিসেলুলার হয় তার পিছত তোমার যদি তুমি এনিমেলৰ কথা কোৱা এনিমেল তার পিছত তোমার প্ল্যান্ট আছে মানে উদ্ভিদ প্ৰাণী উদ্ভিদ তার পিছত আছে তোমার ফাঙ্গাই মানে তোমার ভেকুৰ এই গুটেকেটা তোমার ইউক্যারিওটিক হয় বাট মাল্টিসেলুলার হয় গতিকে তোমার প্রজাতি সাপেক্ষে তোমার কি হ'ব পাৰে কোষৰ সংখ্যা বেলেগ হ'ব পাৰে সো ডি অপশন সা ডিফারেন্ট নাম্বারস ইন ডিফারেন্ট স্পিসিস এটো তোমার ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব 35 নম্বৰটো কৈছে তোমাৰ কলেনকাইমা উইল ইজ ইৰেগুলাৰ থিকেন্ড ডিউ টু দা ডিপজিশন অফ কলেনকাইমা কলাবোৰ তোমাৰ কি হয় অনিয়মিতভাৱে ডাঠ হয় কিহৰ কাৰণে ডাঠ হয় এটো পেক্টিনৰ কাৰণে এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এইবোৰ কোৱেশ্চনছ অলৰেডি আগৰ কোৱেশ্চনছবোৰত আহিছে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি আজমৰ সুপাৰ 40 প্ৰিপাৰেচন কৰিব বিচাৰিছা কোনো চিন্তা কৰিব নালাগে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম ডিসেম্বৰত এক্সাম হ'ব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ এনসাৰ মই অলৰেডি আপলোড কৰিছো তোমালোকে হেবোৰ চাই লোৱা এমসিকিউ আপলোড কৰিছো তোমালোকে চাই লোৱা তাৰ পৰাই তোমাৰ এই কোৱেশ্চনছবোৰ আহিছে হেবোৰতো মই যিবোৰ আলোচনা কৰিছো হেবোৰতো এই কোৱেশ্চনছবোৰ আছে অলৰেডি 36 নম্বৰ এটো কৈছে লিগামেন্ট কানেক্ট লিগামেন্টৰ কাম হৈছে বোন টু বোন কানেক্ট কৰা সি অপশন কারেক্ট হয় আর এটা আছে তোমার টেন্ডন আর এটা কি টেন্ডনে তোমার কি করে বোন টু মাসল কানেক্ট করে বোন টু মাসল এটা তোমালোকে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় হা বোন টু মাসল অর্থাৎ হাড়ক মাংসপেশীৰ লগত জোড়া লগাই টেন্ডনে আচ্ছা ই নহব টেন্ডন আৰু তোমাৰ যেটো লিগামেন্ট আছে হেতু তোমাৰ কি কৰে বোন টু বোন কানেক্ট কৰে তাৰ পিছত তোমাৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা ইন দা গিভেন ফিগাৰ which of the following parts are involved in growth আচ্ছা বৃদ্ধিৰ লগত কোনটো জড়িত হয় বৃদ্ধিৰ লগত এটো সা একেবাৰে যেটো আছে হেতু হৈছে তোমাৰ অগ্ৰস্থ ভাজক কলা এটো অগ্ৰস্থ ভাজক কলা এটো হৈছে তোমাৰ নিবেশিত ভাজক কলা নিবেশিত আৰু এটো হৈছে তোমাৰ পাৰ্শ্বীয় ভাজক কলা তো তোমাৰ এই যেটো কলা আছে এই কলাটো তোমাৰ কি কৰে কেৱল বৃদ্ধিত সহায় কৰে তো অনলি এক্স হ'ব তো বি অপশন কি হ'ব কারেক্ট অপশন হ'ব কিন্তু পাৰ্শ্বীয় ভাজক কলাৰ আন এটা নাম হৈছে ক্যাম্বিয়াম এটো মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে পাৰ্শ্বীয় ভাজক কলাৰ আন এটা নাম হৈছে ক্যাম্বিয়াম বুলি কয় ক্যাম্বিয়াম এটো আহে পৰীক্ষাত পাৰ্শ্বীয় ভাজক কলাৰ আন এটা নাম ক্যাম্বিয়াম ইও কিন্তু তোমাৰ বৃদ্ধিত সহায় কৰে বাট তোমাৰ এই একশন নিচিনা নকৰি হেল্পে কৰে গতিকে আমাৰ এটো অপশনে কি হ'ব কারেক্ট অপশন হ'ব 38 নম্বৰ সোয়া এতে দা ইলাস্টিসিটি ইন প্ল্যান্ট ইজ ডিউ টু দা টিস্যু কল্ড এটো স্যার তোমার উদ্ভিদৰ যেটো স্থিতিস্থাপকতা গুণ আছে হেতু কিহৰ কাৰণে হয় কলেনকাইমা কলাৰ কাৰণে হয় এই নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব কিন্তু এসামিজটো চাবা তোমালোকে সোয়া এসামিজ সোয়া ইয়াৰে
ইয়াৰে এছামিজ চোৱা এইটো কৈছে যে উদ্ভিদৰ ইলাষ্টিচিটি অৰ্থাৎ স্থিতিস্থাপকতা গুণ কিহৰ কাৰণে হয় আৰু অসমীয়াত কৈছে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰা উৎসেচকবিধৰ নাম কি এইটো তোমাৰ কি হয় ট্ৰিপচিন হয় এইটো তোমাৰ ক্লাছ 10 হয় কোৱেশ্চন এইটো ইয়াতে দি দিছে 39 নম্বৰ হু ডিস্কভাৰ দ্য নিউক্লিয়াছ ইন দ্য সেল কোষৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে এইটো সম্ভৱতঃ 1831 চনত কৰিছিল 1831 চনত হয় এইটো তোমাৰ বি অপশন কাৰেক্ট হ'ব তাৰপিছত তোমাৰ 40 নম্বৰ কোৱেশ্চন আছে এক্সাম্পলছ অফ কানেক্টিভ টিস্যু সংযোজক কলাৰ উদাহৰণ এইটো ব্লাড হয় ব্লাড এটা সংযোজক কলা হয় বি অপশন কাৰেক্ট হ'ব 41 নম্বৰ কোৱেশ্চনটোত কৈছে হুইচ অফ দ্য ফলোইং স্টেপছ ইজ নট ডাইৰেক্টলি ইনভলভড ইন কাৰ্বন সাইকেল তলৰ কোনটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয় ট্ৰান্সপিৰেশ্যনটো কাৰ্বন চক্ৰৰ লগত ডাইৰেক্টলি জড়িত নহয় এইটো তোমাৰ সি অপশন কাৰেক্ট হ'ব তাৰপিছত তোমাৰ এতে 42 নম্বৰ কোৱেশ্চনত কি কৈছে সেল মেমব্ৰেন মেড আপ অফ কোষাবৰণ কিহৰ দ্বাৰা গঠিত লিপিড এণ্ড প্ৰটিন এইটো ডি অপশনটো কাৰেক্ট হ'ব 43 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ ডাইএটমিক মলিকিউল কোনটো দ্বিমাত্ৰিক পৰমাণু হয় দ্বিমাত্ৰিক পৰমাণু দ্বিমাত্ৰিক অজন হলে O3 এইটো ত্ৰিমাত্ৰিক হৈ গল ওয়াটাৰটো কম্পাউণ্ড হয় এইটো নহয় মিথেনো কম্পাউণ্ড হয় যাৰ ফৰ্মুলা CH4 এইটোতো নহব তো দ্বিমাত্ৰিক সুধিছে তো অক্সিজেন হ'ব এইটো O2 এটা অক্সিজেন দুটা আহিছে তো দ্বিমাত্ৰিক এইটো সি অপশনটো কাৰেক্ট হ'ব কিন্তু ইয়াৰে এছামিজ চোৱা বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত চাইছা ইয়াৰে ইংলিছটো চোৱা আৰু এছামিজটো চোৱা বাপৰে 44 নম্বৰ এছামিজ এছাৰশন চোৱা এছাৰশন ইজ এ নিউ কোৱেশ্চন চোৱা গ্লোবাল ওয়ার্মিং ইজ কজড বাই গ্ৰীণ হাউস গ্যাসেস এইটো কাৰেক্ট হয় তোমাৰ গোলকীয় উত্তাপন তোমাৰ সেউজগৃহ গেছৰ দ্বাৰা বৃদ্ধি হয় কাৰেক্ট হয় ৰিজন কৈছে গ্ৰীণ হাউস গ্যাসেস আর ডাইৰেক্টলি ৰেসপন্সিবল ফৰ দ্য ডিপ্লেশন অফ ওজন লেয়াৰ তোমাৰ সেউজগৃহ গেছবোৰ ওজন লেয়াৰ অৰ্থাৎ তোমাৰ ওজন স্তৰ ক্ষয়ৰ বাবে ডাইৰেক্টলি দায়ী এইটো তোমাৰ মিছা কথা হয় কাৰণ তোমাৰ ওজন লেয়াৰ তোমাৰ ডিপ্লেশনৰ কাৰণে বা ওজন লেয়াৰ ক্ষয় হয় তোমাৰ ডাইৰেক্টলি CFCৰ কাৰণে এটা ডাইৰেক্টলি শব্দটো দিছে কাৰণে এইটো শুদ্ধ নহয় CFC মানে ক্লোৰোফ্লোৰোকাৰ্বন যিবোৰ যৌগ আছে সেই যৌগবোৰৰ কাৰণে তোমাৰ ওজন লেয়াৰ ডিপ্লেট হয় গতিকে তোমাৰ এছাৰশন ট্ৰু হ'ব ৰিজনটো ফলছ হ'ব এছাৰশন ট্ৰু ৰিজন ফলছ এইটো চোৱা এছাৰশন ট্ৰু ৰিজন ফলছ এইটো সি অপশনত আছে সি অপশনটো কাৰেক্ট হ'ব 45 নম্বৰ কোৱেশ্চনত কি কৈছে সো এইটো কৈছে ওয়াটাৰ হাইসিন্থ প্লান্ট কন্টেইনস এৰেনকাইমা সেলস এইটো কাৰেক্ট হয় পানী মেটেকাত তোমাৰ কি থাকে এৰেনকাইমা সেল থাকে আৰু এৰেনকাইমা সেলৰ কাম কি এৰেনকাইমা সেলৰ কাম হৈছে তোমাৰ এয়াৰ ষ্ট'ৰ কৰা ইয়াৰ ভিতৰত বায়ু সোমাই থাকে আৰু সেই কাৰণে তোমাৰ কি কৰে পানীত ভাই থাকিব পাৰে এতে ৰিজনত কৈছে বায়ুকোষে পানী মেটেকাত ভাই থকাত সহায় কৰে এইটো কাৰেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব লগতে ৰিজন ট্ৰান্সলেচনৰ শুদ্ধ ব্যাখ্যাও হ'ব আমাৰ এ নম্বৰ অপশনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশন হ'ব বুজিলানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ 45টা MCQs তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তাৰ পিছত চোৱা তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকৰ কিন্তু ফাইনেল এক্সাম হৈ গলে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা নাইবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা সকলো ধৰণৰ ইনফৰমেশন তোমালোকে WhatsApp গ্ৰুপতে পাবা WhatsApp গ্ৰুপত জয়েন হ'লে তোমালোকৰ বেছি বেটাৰ হ'ব তাতে তোমালোকে ইম্পৰ্টেন্ট নোটছবোৰ পাই যাবা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিস কৰিবা ইবোৰৰ পৰা কিন্তু তোমালোকৰ ফাইনেল এক্সামত কোৱেশ্চনছ আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিমানখিনি কোৰ্স আছে বা যিমানখিনি সিলেবাস আছে সেই সিলেবাসৰ যিমান কোৱেশ্চনছ আহিব ফাইনেল এক্সামত গোটেইখিনি হাফ ইয়াৰলিৰ পৰাই উঠাব বুজি পাইছানে মানে হাফ ইয়াৰলি সিলেবাস যিখিনি আছিল তোমালোকৰ যিকেইটা চেপ্টাৰৰ কোৱেশ্চনছ আহিছে ফাইনেল এক্সামত হিবোৰৰ পৰা কোৱেশ্চনছ আহিলে ইয়াৰ পৰা উঠাব সো তুমি কি কৰিব লাগিব ডিফাৰেন্ট ডিস্ট্ৰিক্টছৰ কোৱেশ্চন পেপাৰবোৰ সলভ কৰা তোমালোকে ডেফিনেটলি তোমালোকৰ ফাইনেল এক্সামটো ভাল হ'ব তো এইখিনি চোৱা এইবোৰ কোৱেশ্চনছ আহিছে ধুনীয়া কোৱেশ্চনছ আহিছে লং কোৱেশ্চনছখিনি হালাকি তোমাৰ ইংলিছ এছামিছৰ অলপমান আছে তথাপি যিকে নহওক তাৰ আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ